জুনাইত শোকাবহ ঘটনা। পানীত পৰি খলিল সমাধি এগৰাকী 4 বছৰীয়া কিশোৰী। নাতিনীয়েকৰ মৃত্যুৰ পিছত আইতাকৰো মৃত্যু হয় হৃদক্ৰিয়া বন্ধ হৈ। জুনাই 2 নম্বৰ তৰাজান গাঁৱত সংঘটিত হল এক শোকাবহ ঘটনা। এগৰাকী 4 বছৰীয়া কিশোৰী পানীত পৰি খলিল সমাধি। আনহাতে নাতিনীয়েকৰ মৃত্যুৰ পিছত আইতাকৰো মৃত্যু হয় হৃদক্ৰিয়া বন্ধ হৈ। জানিব পৰা মতে আজি আবেলি গাঁওখনৰ মাজভাগতে অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা তৰাজান নদীত আইতাক আৰু নাতিনীয়েকে গা ধুবলৈ যায়। গা ধুই থকা সময়তে নদীত পৰি 4 বছৰীয়া কিশোৰীগৰাকী নিৰুদ্দেশ হয়। ঘটনাস্থলীত SDRF বাহিনী, জুনাই আৰক্ষী আৰু স্থানীয় ৰাইজে প্ৰায় 1 ঘণ্টা সময় ধৰি অনুসন্ধান চলোৱাৰ পিছত কিশোৰীগৰাকীক পানীৰ পৰা উদ্ধাৰ কৰি লগে লগে স্থানীয় চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আনহাতে নাতিনীয়েকৰ সৈতে একেলগে গা ধুবলৈ যোৱা আইতাকে নাতিনীয়েকৰ নদীত পৰি নিৰুদ্দেশ হোৱাৰ পিছতে শোকত ভাগি পৰি হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত আইতাকগৰাকীৰ নাম 45 বছৰীয়া ৰঞ্জু দেৱী সিংহা আৰু নাতিনীয়েকৰ নাম 4 বছৰীয়া মেঘা সিংহা বুলি জানিব পৰা গৈছে। মানে মাইকী ছোৱালীজনী তাত ডুবি আছে। মইতো ডুবা পাছতে মই আহিছো, খবৰ পাই কিনে আহি ডুবি কিনে চাইছো, ডাইৰেক্ট আহি ডুবিছো। ডুবুনতে মানে ভৰিত লাগিছে লাষ্টটো, কিন্তু আকৌ ভিতৰত পানীটো ঘূৰি আছে। আমি সোমাইছো, 4-5 জন সোমাই চাইছো, ইয়াৰ পিছত তাক ওলাব পৰা নাই। দৌৰটো আছে 8 ফুট 10 ফুট মান হ'বগে। সিহঁতি ইয়াতে গা ধুই আছিলে, ইয়াতে নদীত। তাৰ পৰা সেইফালে গা ধুই গৈছে বোলা টায়াৰ লৈ কিনে। আইতা আৰু ছোৱালী নাতিটো। আইতা আমি হাৰ্ট এটেক হৈ মৰি গ'ল। নহয় দুইজনে গা ধুই আছে। ছোৱালীটো 4 বছৰ। কি অঞ্জনী ৰঞ্জু দেৱী, ৰঞ্জু সিং। ছোৱালীটোৰ নাম এনে বুনু বুনু কওঁগে আমি। বয়সটো ছোৱালীৰ 4 বছৰ। ছোৱালীটো এতিয়া মেডিকেল লৈ গৈছে, এতিয়া মেডিকেল পৰা অহাই নাই। কিমান সময় ধৰি আপোনালোকে বিচাৰিলে? মই প্ৰায় 45 মিনিট আমি তাত বিচাৰি আছো, চবে ৰাইজে মানুহ 4-5 জনে। পানীৰ তলত আমি 2-3 বাৰ লগো পাইছো ভৰিত, কিন্তু আকৌ ডুবি যাওঁতে মানে আমাক ঘূৰাই দিয়ে পানীটোৱে। তাত ঘূৰণি পানী আছে, আমি গৈ কিনে তাক লগ নাপাওঁ। 2 নং তৰাজান, এইটো নদীয়ে কয়, 4 নম্বৰ নদী। 2 নং তৰাজান হয়। নদীখনৰ নামটো আৰু নদী 2 নঙে নদী হয়।